বজাত ৰিলিজ হ'ব আৰু মই আজিয়ে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে গম পাব কি ইউপিপিএল দলে কি কাম কৰিবলৈ গৈ আছে। আমি ৰাইজৰ আগত আমাৰ যিটো মিছন আৰু ভিজন এইটো আমি আজিয়ে স্পষ্ট কৰি দিম। বিপিএফৰ দিনত ছ কোটি টকা আহিছিলে কেন্দ্ৰ ৰাজ্যৰ পৰা, যোৱাকালি বিজেপি ইতিমধ্যে উদুমাই দিলে। চব এইটো একটা বাস্তৱ কথা। আজি আমি কৈ থকাৰ কাৰণে বহুতে হয়তো মিছা বুলি ভাবিছিলে। আজি তেখেতসকলৰ যিটো এলায়েন্স পাৰ্টনাৰ ষ্টেট গভৰ্ণমেণ্ট ৰুলিং গভৰ্ণমেণ্টৰ পৰা ক'ব লগা হৈছে কি বিপিএফে হাগ্ৰামা মহিলাৰে যে আত্মসাৎ কৰিছে, যোৱা 17 বছৰত ৰাইজক তেখেতে ঠগালে, ৰাইজক প্ৰবঞ্চনা কৰিলে, ৰাইজৰ কাৰণে অহা কোটি কোটি টকাটো খাই পেলালে। আৰু সেইটো কথা আজি বিজেপিয়েও ক'ব লগা হৈছে। আমিতো যোৱা 17 বছৰে কৈ আছিলোঁ তেখেতসকলৰ হিংসা, তেখেতসকলৰ অন্যায় অত্যাচাৰ এইবিলাকতো আমি যোৱা 17 বছৰে কৈ আহিছিলোঁ। আৰু আজি বিপিএফে এইটো ক'বলৈ বাধ্য হ'ল, বিপিএফৰ দুৰ্নীতিবিলাক বিজেপিয়েও ক'বলৈ বাধ্য হ'ল। গতিকে আজি স্পষ্ট হৈ গ'ল কি বিপিএফে যে দুৰ্নীতি কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, কোটি কোটি টকা ৰাইজৰ কাৰণে অহা টকা খাইছে, এইটো স্পষ্ট হৈ গ'ল। চিনেমাটো পুৰা খাই দিছে। এইটো মানে কালচাৰ ইএমএ নিজৰ মানে পৰিয়ালৰ অঙহী বঙহী ঘৰৰ মানে পিএ চিএ যাৰ নামত আছে চব পইচাখিনি ওলাই কালচাৰৰ পইচাটো খাই দিছে। কালচাৰৰ আমাৰ বিভিন্ন যিবিলাক আমাৰ এক্টিভিষ্ট আছে সেইসকলৰ কাৰণে যিবিলাক বেনিফিচিয়াৰী স্কিম দিব লাগিছিলে, সেইসকলক বিভিন্ন ফেলোশ্বিপ দিব লাগিছিলে, বিভিন্ন সুবিধা দিব লাগে, সেই পইচাবিলাক কমপ্লিটলি আত্মসাৎ কৰিছে এই বিপিএফ চৰকাৰে। আৰু সেই বিপিএফ চৰকাৰখন মানে এটা ৰাইজক শোষণ কৰা এটা চৰকাৰ আছিলে। এইকাৰণে আজি বিপিএফ চৰকাৰটো সোনকালে বিদায় দি পেলাই এইটো খেদি পেলাই ভাল চৰকাৰ আনিব লাগিব। দম কিবা কিবি দিয়া আৰু আমি যোৱাকালি মিনিষ্টাৰক কোৱাটো দেখি পেলাইছে, প্ৰদীপ বসুমতাৰ যে ব্ৰহ্ম এক জাৰা আৰু বিভিন্ন ধৰণা হৈ আছে দম দিয়া, কি ক'ব? চাওক, বিপিএফ আৰু দম দিয়া, বিপিএফ আৰু দাদাগিৰি সেইটো মানে একদম এটা পইচাৰ ইপিটি কিপিটি। দাদাগিৰি নকৰিলে বিপিএফ জীয়াই থাকিব নোৱাৰে, দম নিদিলে বিপিএফ জীয়াই থাকিব নোৱাৰে। বিপিএফৰ তিনিটাই অস্ত্ৰ, দম দিয়া মানে মদ খোৱা আৰু পইচা বিলোৱা, দম দিয়া মদ খোৱা পইচা বিলোৱা, এই তিনিটাৰ বাহিৰে আৰু বিপিএফে একো কৰিব নোৱাৰে। কাৰণ বিপিএফৰ মানুহবিলাকে মৰম কৰিব নাজানে, মানুহক সন্মান দিবলৈ নাজানে আৰু কৰ্ম সংস্কৃতি তেখেতসকলৰ নাই। এইকাৰণে ৰাইজক সদায় ভাবুক কৰি পেলাই, টেৰৰাইজ কৰি পেলাই, ভয় খুৱাই পেলাই তেখেতসকলে ৰাজনীতি 17 বছৰে কৰি আছে। আৰু আজিৰ তাৰিখত বিপিএফক কোনো ভয় নকৰে। এতিয়া যদি বিপিএফে দম দিবলৈ যায় বিপিএফৰে বিপদ হ'ব, এইটো স্পষ্ট কথা।